সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ বহাগ মাহৰ 7 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ এপ্ৰিল মাহৰ 21 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ অষ্টমী তিথি, দিনৰ 1:28 চলি থাকিব। আজি নক্ষত্ৰ হৈছে উত্তৰ চাৰা নক্ষত্ৰ, দিনৰ 7:50 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:57:46 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:34:36। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মকৰ ৰাশি, শূদ্ৰ বৰ্ণ, মতান্তৰী বৈশ্য বৰ্ণ হ'ব, মনুষ্য গণ, গৰু ৰস্তি অগ্নি যোগ হ'ব, অষ্টোত্তৰী মতে বৃহস্পতিৰ দশা আৰু বিংশোত্তৰী মতে ৰবিৰ দশা লাভ কৰিব। কিন্তু দিনৰ 7:50 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ কুম্ভীৰৰ ৰস্তি আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভকা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 7:27 পৰা 9:05। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 10:12 পৰা 3:18। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ শৰীৰত বলাবল বাঢ়িব। গতিকে বিগত দিনত যদিও দুৰ্বলতা আছিল আজি দিনটোত সেই দুৰ্বলতাবোৰ আপোনাৰ নোহোৱা হ'ব। আজি অৱশ্যে ধনৰ আদান প্ৰদান হোৱা দেখা যাব। হয়তো আপুনি ক'ৰবাৰ পৰা যদি পাবলগীয়া ধন আছিল তেনে ধৰণৰ ধন প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। অকণমান কোনোবা শিশুৱে হয়তো আমনি কৰিব পাৰে, গতিকে ঘৰতে হওক নতুবা ঘৰৰ পৰা ক'ৰবাত ওলাই গ'লেই হওক আজি শিশুৰ পৰা আমনি হয়তো কিছু অনুভৱ কৰিব পাৰে। যিকোনো কাম এওঁলোকে বুদ্ধিমত্তাৰে কৰা দেখা যাব, গতিকে সকলো কামত বুদ্ধিৰ প্ৰয়োগ কৰা দেখা যাব। কিন্তু ভাবিব নলগীয়া কথা ভবাতকৈ এওঁলোকে নভবা কথাবোৰে অকণমান চিন্তা বঢ়াব পাৰে, অৰ্থাৎ নভবা নিচিন্তা কিছু কথা আপোনাৰ মনত আজি আহিব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত সৰু সুৰা যাত্ৰা হ'ব। পৰিয়ালৰ হৈ হয়তো আপুনি ক'ৰবাত যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। আজি নতুন নতুন কথা জানিব আৰু শিকিব পাৰিব, বিশেষকৈ ছেমিনাৰ নতুবা তেনেধৰণৰ কিবা ক্ষেত্ৰৰ ফালৰ পৰা আজি নতুন কথা জনাৰ আৰু শিকাৰ আপুনি সুবিধা লাভ কৰিব। আজি জীৱনসংগীৰ স্বাস্থ্যৰ ক্ষেত্ৰত খৰচ অকণমান হ'ব পাৰে। বাকী কিন্তু শিক্ষা দীক্ষাত এই ৰাশিৰ ব্যক্তিসকলৰ শুভ দেখা পোৱা গৈছে। আজি মনত সন্ধিয়াৰ সময়ত হয়তো আপুনি আনন্দ কিছু অনুভৱ কৰিব। সন্ধিয়া কিবা কথা কিবা কামে মনত নতুনকৈ আনন্দৰ সৃষ্টি কৰাব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব আজিৰ বাবে নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ
বৰ্ষ চক্ৰৰ ফলাফলৰ বিষয়ে চাই ল'ব পাৰিব। বৃষ ৰাশি ব্যক্তিসকলে নিজৰ ওপৰত আজি যিমান বিশ্বাস ৰাখিব সিমানেই আপোনাৰ কাম বনত আপুনি আগবাঢ়ি যাব পাৰিব। লগতে বিগত দিনৰ পৰা ফাঁচি থকা কাম বনবোৰত অৱশ্যে আজি অগ্ৰগতিৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে আৰু স্বাস্থ্য পাতিত সবলতা আহিব। বিগত দিনত যদি পুৰণা বেমাৰৰ সূত্ৰপাত চলি আছিল আজি সেই বেমাৰৰ পৰা আপুনি পৰিত্ৰাণ লাভ কৰিব। আৰ্থিক ক্ষেত্ৰতো আজি শুভ দেখা পোৱা গৈছে। যিকোনো ক্ষেত্ৰত আপুনি যদি আজি পৰিকল্পনাবোৰ কৰে সেই পৰিকল্পনাবোৰে সফলৰূপে ৰূপায়ণ হোৱাৰ অনাগত দিনত প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। পৰিয়ালৰ দায়িত্ব অকণমান বাঢ়িব। আপুনি দিনটোত আজি পৰিয়ালৰ কিছু দায়িত্ব ল'বলগীয়া হয়তো হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত কিন্তু আপুনি যদি একপক্ষীয়ভাৱে প্ৰেমত আগবাঢ়ে তেতিয়াহ'লে সেই প্ৰেমে ক্ষতি কৰিব পাৰে। গতিকে দুয়ো পক্ষৰ সমৰ্থনত আপুনি প্ৰেমত আগবঢ়াৰ চেষ্টা কৰিব। আজি সামাজিক কাম বনত আপুনি অংশগ্ৰহণ কৰিব লাগিব। লগতে ধৈৰ্যৰ কিছু প্ৰয়োজন আহি পৰিব, কাৰণ যিকোনো কাম আপোনাৰ সোনকালে কৰিবলৈ মন যাব। অকণমান কামত পলম হ'লেই হয়তো খঙৰ মাত্ৰাও বাঢ়িব পাৰে। গতিকে যিমান পাৰে আপুনি নিজৰ ধৈৰ্য নিয়ন্ত্ৰণ কৰি ৰাখিলে বাকী সকলো দিশত আপোনাৰ শুভ দেখা পোৱা গৈছে। অৱশ্যে শিশুকালত কৰি ভাল পোৱা কাম বনবোৰো আজি আপোনাৰ কৰিবলৈ মন যাব। তেনেধৰণৰ কামত আপোনাৰ অংশগ্ৰহণৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। বাকী প্ৰিয়জনে অকণমান খৰচ বঢ়াব পাৰে। লগতে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰত আজি বিবাহৰ আলোচনা চলাও পৰিলক্ষিত হ'ব। গতিকে শুভ খবৰ বিবাহৰ অনাগত কম দিনৰ ভিতৰত বৃষ ৰাশি ব্যক্তিসকলে লাভ কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ বৰ্ষচক্ৰৰ ফলাফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি আনৰ উপদেশ মাজে সময়ে লাভ কৰিব। অৱশ্যে আজি আনৰ উপদেশে আপোনাক দিনটোত উপকাৰ কৰাও পৰিলক্ষিত হ'ব। কিন্তু ধন য'তে ত'তে ইনভেষ্ট নকৰিব, নতুবা ধন য'তে ত'তে খৰচ কৰিলে হয়তো পিছত আপোনাৰ ধনৰ প্ৰয়োজন হ'ব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ হৈ এই ৰাশিৰ ব্যক্তিসকলে আজি যথেষ্ট কষ্ট কৰাও পৰিলক্ষিত হ'ব। পৰিয়ালৰ বিষয়ে আজি চিন্তা চৰ্চা এই মিথুন ৰাশিৰ ব্যক্তিসকলে বেছিকৈ ৰখা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰত বেছি এক্টিভ থকা দেখা যাব। লগতে কিবা কাম আধৰুৱা কৰি হ'লেও হয়তো এই ৰাশিৰ ব্যক্তিসকলে প্ৰেমৰ ক্ষেত্ৰত আগবঢ়া পৰিলক্ষিত হ'ব। আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকল খুব অৱশ্যে সন্ধিয়াৰ সময়খিনিত খং ৰাগ ইমান নাথাকে। শান্ত ব্যক্তিত্ব এওঁলোকৰ ভিতৰত আহিব, যাৰ বাবে আনে কিবা ক'লেও সেই কথাৰ এওঁলোকে সোনকালে প্ৰত্যুত্তৰ নিদিয়ে। কিন্তু যাত্ৰাৰ আজি যোগ দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে সহজতে আজি কাম বন কৰাৰ এক বিশেষ যোগ আছে, যাৰ বাবে আপুনি কঠিন কাম বনবোৰ সহজ সৰলভাৱে কৰাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব। আৰু ঘৰত নতুবা আপুনি ক'ৰবাত পূজা পাৰ্বণতো হয়তো অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। বিবাহিতসকলৰ সম্পৰ্কত মধুৰতা আহিব। আজি ব্যৱসায় বাণিজ্যত অকণমান লোকচান হ'ব পাৰে। যিসকল ব্যৱসায়ী তেওঁলোকে ব্যৱসায়ত অকণমান গুৰুত্ব ৰাখিব। বাকী কিন্তু শিক্ষাত এই ৰাশিৰ ব্যক্তিসকলে নজনা কথা আজি জানিবলৈ ইচ্ছা কৰা পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ বৰ্ষচক্ৰৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি কৰ্মক্ষেত্ৰত কোনোবা বিশেষ ব্যক্তিৰ সৈতে যোগাযোগ হোৱাৰ সম্ভাৱনা আছে। আজি অৱশ্যে যিকোনো কাম এই ৰাশিৰ ব্যক্তিসকলে কম সময়ৰ ভিতৰত
শেষ কৰাৰ ব্যক্তিত্ব তেওঁলোকৰ ভিতৰত আহিব। গতিকে সকলো কাম সোনকালে কৰিবলৈ এই ৰাশিৰ ব্যক্তিসকলে আগ্ৰহী হোৱাও দেখা যাব। আজি জীৱনসংগীৰ কিবা কথাই আপোনাৰ মনত আনন্দ দিয়াও দেখা যাব, কিন্তু নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ পৰা যিমান দূৰত থাকে সিমানেই ভাল হ'ব, কাৰণ নিচাযুক্ত দ্ৰব্য সেৱনে আপোনাৰ খৰচৰ মাত্ৰা ভবাতকৈ যথেষ্ট বঢ়াব পাৰে। আজি নৃত্য গীতত সুনাম অৰ্জনৰ যোগ দেখা গৈছে। যিসকল ব্যক্তি কালচাৰৰ ক্ষেত্ৰৰ সৈতে জড়িত থাকে তেওঁলোকৰ বাবে আজি দিনটো অতি উত্তম দিন। বিদ্যাত আনৰ বিষয়বোৰো হয়তো এই ৰাশিৰ ব্যক্তিসকলে অধ্যয়ন কৰিবলৈ বিচৰা দেখা যাব। গতিকে নিজৰ বিষয়ৰ উপৰি এই ৰাশিৰ ব্যক্তিসকলে অতিৰিক্ত বিষয়ো আজি অধ্যয়ন কৰিব বিচৰা পৰিলক্ষিত হ'ব। আজি কিন্তু ঘৰত নতুন সম্পত্তিৰ আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। হয়তো আপোনাৰ নতুবা আপোনাৰ পৰিয়ালৰ কোনোবা ব্যক্তিৰো হয়তো আজি ঘৰত সম্পত্তি বাঢ়িব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকল আজি খুব পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাও দেখা যাব। ৰাতিপুৱাৰ ভাগতে যদি ক'ৰবাত যাবলগীয়া আছে, কিবা কাৰণবশতঃ সেই হয়তো কাম বনত অকণমান সাল সলনি হ'ব পাৰে, নতুবা অকণমান পলম হ'ব পাৰে। বাকী কিন্তু সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ বৰ্ষচক্ৰৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্যৰ ফালৰ পৰা আজি দিনটো অতি উত্তম দিন, কাৰণ স্বাস্থ্য পাতিত সবলতা আহিব। কৰ্মক্ষেত্ৰত আপুনি যদি মনোযোগেৰে কাম নকৰে তেতিয়াহ'লে কিন্তু অকণমান আৰ্থিক লোকচানৰ সন্মুখীন হোৱাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। লগতে বহু কম লগ পোৱা ব্যক্তিসকলৰ আজি সৈতে আপোনাৰ যোগাযোগ বাঢ়িব। গতিকে যিসকল ব্যক্তিক আপুনি খুব মাজে সময়ে লগ পায় তেনে ব্যক্তিৰ সৈতে আজি যোগাযোগ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। হঠাৎ কিন্তু দিনটো ৰোমান্টিক হৈ পৰাৰ সম্ভাৱনাও আছে। কৰ্মক্ষেত্ৰত হওক নতুবা বাহিৰতে হওক আজি মনৰ প্ৰিয় ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি যদি আপুনি ভাবি চিন্তি কাম বনবোৰ কৰে তেতিয়াহ'লে কিন্তু দিনটোত লাভ আৰু উন্নতিৰ যোগ প্ৰবল দেখা পোৱা গৈছে। গতিকে যিকোনো কাম আপুনি খুব লাহে ধীৰে চাই চিতি কৰিলে দেখিব নিশ্চয় দিনটো শুভ আৰু মংগলময় হৈ পৰিব। আজি পৰিয়ালত নতুন কামৰ যদি শুভাৰম্ভ কৰে তেতিয়াহ'লে দিনটোত লাভ আপোনাৰ দুগুণ বাঢ়িব। পুৰণা বস্তুও আজি আপোনাক কিছু উপকাৰ কৰা দেখা যাব আৰু বহু পুৰণা বস্তু, পূৰ্বৰ পুৰণা বস্তুৱে আপোনাক আজি কিবা শিশুকালৰ স্মৃতি মনলৈ অনাও দেখা পোৱা যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ সম্পূৰ্ণ বৰ্ষচক্ৰৰ ৰাশিফলৰ বিষয়ে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি আজৰি সময়খিনিতো কিছু আনন্দ আৰু ফূৰ্তি কৰি দিনটো অতিবাহিত কৰা পৰিলক্ষিত হ'ব। আজি শিশুৱে অকণমান আপোনাৰ দিনটোত আমনি কৰিব। গতিকে যদি কোনো শিশুৰ সৈতে আপুনি সময় পাৰ কৰে তেতিয়াহ'লে অকণমান দিনটো আমনিদায়ক যেন অনুভৱ কৰিব পাৰে। কিন্তু খৰচ ভবাতকৈ অকণমান বাঢ়িব। আপুনি যিমান দিনটোত খৰচ হ'ব বুলি ভাবি আছিল তাতকৈ খৰচৰ মাত্ৰা অকণমান বৃদ্ধি পাব। পাৰিবাৰিক ক্ষেত্ৰত কিন্তু আপুনি পৰিয়ালৰ সকলোৰে গুৰুত্বৰ কাৰণ হৈ পৰিব, কাৰণ আজি পৰিয়ালত সকলোৱে গুৰুত্ব আপোনাক দিব। দিনটো অতি ৰোমান্টিক ভাৱতো পাৰ হ'ব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি দিনটোত হঠাৎ কিবা সুবিধাও লাভ কৰিব পাৰে। ভাবি চিন্তি আগবাঢ়িলে নিশ্চয়
দিনটো আপুনি শুভভাৱে পাৰ কৰিব পাৰিব, কাৰণ ভাবি চিন্তি কৰা পদক্ষেপে, ভাবি চিন্তি লোৱা পদক্ষেপে আপোনাক আজি কোনো ধৰণৰ বিপদত পৰিব নিদিয়ে। কিন্তু আজৰি সময় খুব কম লাভ কৰিব। আপুনি বিভিন্ন কামত ব্যস্ত আজি দিনটো থাকিব লাগিব। আজি এই ৰাশিৰ ব্যক্তিসকলে নজনাকৈ হয়তো কোনোবা আলহী নতুবা প্ৰিয় ব্যক্তি আপোনাৰ ঘৰলৈ আহিব পাৰে। বিদ্যাত একেৰাহে পঢ়িব আজি লাগিব, কাৰণ একেৰাহে পঢ়িবলগীয়া হোৱাৰ আজি সম্ভাৱনা শিক্ষা ক্ষেত্ৰত দেখা পোৱা গৈছে। আজি আপোনাৰ ব্যক্তিগত গোপনীয় প্ৰতিভাবোৰো বিকাশ হ'ব। লগতে আজি শুভ সংখ্যা দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ নিজৰ বাৰ্ষিক ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে যিকোনো বস্তু খোৱা লোৱা কৰিলে আজি স্বাস্থ্যত প্ৰভাৱ অকণমান পৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি কিন্তু ধন সঞ্চয় কৰিবলৈ আপোনাৰ মন যাব আৰু উচিত সময়ত উচিত পদক্ষেপ লোৱাও পৰিলক্ষিত হ'ব এই তুলা ৰাশিৰ ব্যক্তিসকলক। আজি কিন্তু কোনোবা সম্পৰ্কীয় ব্যক্তিৰ ঘৰলৈও হয়তো আপুনি যাবলগীয়া হ'ব পাৰে। দিনটো অকণমান আৰামদায়কভাৱে পাৰ কৰিবলৈ মন যাব, কাৰণ বৰ বিশেষ আজি কষ্ট কৰিবলৈ ইচ্ছা এই তুলা ৰাশিৰ ব্যক্তিসকলৰ নাথাকে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিন্তু আপোনাৰ বাবে অতি সুন্দৰভাৱে পাৰ হ'ব। আৰু যদি আপুনি কিবা কাম পূৰ্বৰ পৰা কৰি থৈ দিছিল, সেই কামৰ লাভালাভ অন্য ব্যক্তিয়ে ল'ব বিচাৰিব পাৰে। অৰ্থাৎ আপুনি কৰা কামৰ হয়তো ফলাফলৰ কিছু লাভালাভ অন্য ব্যক্তিয়ে ল'ব বিচাৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজৰি সময়ৰ কিন্তু সদুপয়োগ হ'ব। লগতে পুৰণা কোনোবা বন্ধুৰ সৈতেও আজি যোগাযোগ দিনটোৰ ভিতৰত হ'ব পাৰে। লক্ষ্য কৰিলে সকলো দিশত তুলা ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ বাৰ্ষিক ৰাশিচক্ৰৰ ফলাফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি বাহিৰা কিতাপ পঢ়িবলৈ মন যাব। আজি ধন কিন্তু আপুনি সুৰক্ষিত স্থানত সঞ্চয় কৰাৰ প্ৰয়োজন আছে, কাৰণ সঞ্চয় নকৰিলে অনাগত দিনত আপোনাৰ কিছু ধনৰ পুনৰ প্ৰয়োজন হৈ পৰিব। লগতে যুৱ প্ৰজন্মৰ ব্যক্তিৰ সৈতে আপুনি যিমান জড়িত থাকিব সিমানেই আপোনাৰ দিনটো লাভ আৰু উন্নতিৰ যোগ দেখা পোৱা গৈছে। আজি দিনটো প্ৰেমৰ ফালৰ পৰাও শুভ আৰু যোগ্য ব্যক্তিসকলৰ কৰ্মক্ষেত্ৰত পদোন্নতি আৰু আৰ্থিক লাভৰো যোগ আজি দেখা পোৱা গৈছে। গতিকে যদি আপুনি যোগ্য, তেতিয়াহ'লে দেখিব আপোনাৰ কৰ্ম আৰু আৰ্থিক দিনটোত নিশ্চয় লাভালাভ হ'ব। আজি কোনোবা ব্যক্তিয়ে আপোনাৰ সৈতে হয়তো তেখেতৰ ব্যক্তিগত সমস্যাৰ বিষয়ে শ্বেয়াৰ কৰিব পাৰে, অৰ্থাৎ ব্যক্তিগত গোপনীয় কথাও হয়তো আপোনাৰ সৈতে আজি শ্বেয়াৰ কৰিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি বিগত দিনৰ কিবা পুৰণা কামতো হয়তো হাত দিবলগীয়া হ'ব পাৰে। জীৱনসংগীৰ পৰা প্ৰশংসা লাভ কৰিব। কোনোবা কিবা কথাত প্ৰিয়জনে আপোনাৰ আজি প্ৰশংসা কৰিব। বাকী বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান দিনটো মধ্যম, কাৰণ পঢ়িবলৈ অকণমান কমকৈ মন যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ
একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে চাই ল'ব পাৰিব। ধনুৰাশি ব্যক্তিসকলৰ আজি কেইবাটাও পথৰ পৰা ধন লাভৰ যোগ দেখা পোৱা গৈছে। গতিকে ধন একাধিক পথেৰে আপোনাৰ হাতলৈ আগমন হ'ব, কিন্তু যান বাহন চলোৱাৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে। আজি যিকোনো কাম আপুনি আনৰ সৈতে যেতিয়া লগ হৈ কৰিব, সেই কাম বনবোৰত সোনকালে অগ্ৰগতি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আৰু যুৱ প্ৰজন্মৰ ব্যক্তিৰ সৈতে আপুনি যিমান জড়িত থাকিব, সিমানেই দিনটোত লাভ আৰু উন্নতিৰ পৰিমাণো বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আপোনাক আজি খুব এক্টিভ হৈ থকা দেখা যাব। যিকোনো কাম খুব সোনকালে কৰিবলৈ আপোনাৰ মন যাব। অৱশ্যে কাৰোবাৰ পৰা যদি প্ৰতিশ্ৰুতি লয়, হয়তো সেই প্ৰতিশ্ৰুতি আপুনি সময়ত ৰাখিব নোৱাৰিব পাৰে কিবা কাৰণবশতঃ। গতিকে পৰালৈ প্ৰতিশ্ৰুতি দি কাম বন আপুনি নকৰিব। ৰাত্ৰিৰ ভাগত হয়তো ঘৰৰ পৰা অকণমান ওলাই যাবলগীয়াও হ'ব পাৰে। জীৱনসংগীয়ে আপোনাক আজি মনৰ কথাবোৰ খুলি ক'ব। আৰু এই ৰাশিৰ যিসকল বিদ্যাৰ্থী আছে, তেওঁলোকক অকণমান টেকনিকেল ক্ষেত্ৰত পঢ়া শুনা কৰা পৰিলক্ষিত হ'ব। আজি প্ৰয়োজনতকৈ বেছি মোবাইলত বা টিভিত অকণমান ব্যস্ত থকাও দেখা যাব। ছ'চিয়েল মিডিয়াটো অকণমান প্ৰয়োজনতকৈ বেছি সময় এক্টিভ থকা দেখা যাব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ নিজৰ বৰ্ষচক্ৰৰ ফলাফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে জীৱনসংগীৰ কথাবোৰ অকণমান গুৰুত্ব দি কৰাৰ চেষ্টা কৰক, কাৰণ জীৱনসংগীক আজি গুৰুত্ব নিদিলে সম্পৰ্কত দূৰত্ব অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰত আজি আপুনি কৰা কাম বনবোৰৰ গুৰুত্ব সমাজত বাঢ়িব। অৱশ্যে কম সময়ৰ ভিতৰত এই ৰাশিৰ ব্যক্তিসকলে আজি বেছি কাম কৰিবলগীয়াও হ'ব পাৰে। আৰু যিকোনো পৰিকল্পিতভাৱে যদি আপুনি কিবা কাম কৰে, সেই পৰিকল্পিতভাৱে কৰা কামৰ মূল্য সমাজত বাঢ়িব। পাৰিবাৰিক ক্ষেত্ৰত অকণমান মতভেদ মাজে সময়ে চলিব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। কিন্তু নিজৰ উদ্দেশ্যত উপনীত আজি হ'ব পাৰিব। সহজতে সোনকালে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ উদ্দেশ্যবোৰ পূৰণ কৰিব পাৰিব। কাৰোবাৰ সৈতে প্ৰেম সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনাও আজি দেখা পোৱা গৈছে। আজি আপুনি নিজৰ কেৰিয়াৰক লৈ হয়তো সৰু সুৰা যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। গতিকে কৰ্ম বা কেৰিয়াৰৰ বাবে আপোনাৰ সৰু সুৰা যাত্ৰা হোৱা দেখা যাব। পিতৃ মাতৃয়ে মাজে সময়ে উপদেশ দিয়াও পৰিলক্ষিত হ'ব। এই ৰাশিৰ ব্যক্তিসকলে যদি প্ৰেম সম্পৰ্কত নিজৰ দুৰ্বলতাবোৰ ত্যাগ কৰে, তেতিয়াহ'লে দেখিব প্ৰেম সম্পৰ্কই বৈবাহিক সম্পৰ্কলৈ ৰূপান্তৰ হোৱাৰ সম্ভাৱনাও প্ৰবল দেখা পোৱা গৈছে। শিক্ষা ক্ষেত্ৰতো শুভ, কাৰণ শিক্ষাত আজি মনে বিচৰা ধৰণৰ বিষয় আপুনি অধ্যয়ন কৰাৰ সুযোগ সুবিধা লাভ কৰিব। বাকী মাতৃপক্ষৰ কোনোবা ব্যক্তিৰ কিবা সহায় হয়তো আপুনি কৰ্ম নতুবা ব্যক্তিগত ক্ষেত্ৰত লাভ কৰিব। তেনে কোনো মাতৃপক্ষৰ ব্যক্তি আপোনাক সহায় সহযোগিতা কৰিব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে আজি 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ নিজৰ আগন্তুক বাৰ্ষিক ৰাশিচক্ৰৰ বিষয়ে
ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলে নিজক অকণমান নিয়ন্ত্ৰণ ৰাখিব, কাৰণ আজি খং হঠাৎ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে, গতিকে গুৰুত্ব ৰাখিব। আজি অৱশ্যে যিকোনো বাধা আপুনি সোনকালে সমাধান কৰিব পাৰিব। আপোনাৰ সন্মুখত অহা সকলো ধৰণৰ বাধাসমূহ আজি নোহোৱা হ'ব। আৰু ব্যৱসায় বাণিজ্যতো আজি লাভ উন্নতিৰ প্ৰবল যোগ দেখা পোৱা গৈছে। আপুনি যদি ব্যৱসায় কৰে, সেই ব্যৱসায়ত আপুনি সুখ সমৃদ্ধিও লাভ কৰিব। আজি বিদ্যাৰ্থীসকলে বিদ্যালয়ৰ সকলো কাম সম্পূৰ্ণ সোনকালে কৰিব লাগিব আৰু কাম বন কৰাত আনৰ সহায়ৰো হয়তো সহযোগ ল'বলগীয়া হ'ব পাৰে। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা অকণমান মধ্যম, কাৰণ প্ৰিয়জনৰ পৰা কিছু দূৰত আজি থাকিব লাগিব। হঠাৎ আজি ডাঙৰ লাভৰ সন্মুখীন আপুনি হ'ব পাৰিব, গতিকে হঠাৎ কিবা ডাঙৰ লাভালাভ আপুনি দিনটোত লাভ কৰিব। যদিও আজি দিনটোৰ আৰম্ভণিৰ সময়খিনি অকণমান মধ্যম, কিন্তু দিনটোৰ শেষৰ ভাগখিনি আপোনাৰ বাবে শুভ আৰু মংগলময় দেখা পোৱা গৈছে। অকণমান ভাগৰ যেন অনুভৱ হ'ব। সৰু সুৰা কামেই হয়তো আপোনাৰ ভাগৰ বঢ়াব পাৰে, গতিকে ভাগৰ লগা কাম বনবোৰ কৰিবলৈ সিমান মন নাযাব। আজি বহুদিন লগ নোপোৱা কোনো ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হোৱাও দেখা যাব, কিন্তু সময়ৰ সদুপয়োগ যদি আপুনি কৰে, তেতিয়া দেখিব আপোনাৰ সকলো কামত অগ্ৰগতি লাভ কৰিব, সকলো কাম সুচাৰুৰূপে ৰূপায়ণ হ'ব। বিবাহিতসকলে আজি প্ৰিয়জনৰ কিবা গোপন কথা জানিব পাৰিব। লগতে এই ৰাশিৰ শিক্ষাৰ্থীসকলে আজি শিক্ষাগুৰুৰ সৈতে লগ হৈ হয়তো কিবা সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। মনৰ ভাৱ এওঁলোকে আনৰ সৈতে আদান প্ৰদান কৰা দেখা যাব, গতিকে ভাবি থকা কথাবোৰ আনক নোকোৱাকৈ থাকিব নোৱাৰিব, গতিকে সোনকালে আনক কথাবোৰ কৈ দিয়া পৰিলক্ষিত হ'ব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ নিজৰ বাৰ্ষিক ৰাশিচক্ৰৰ ফলাফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশি লৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাস বৃদ্ধি পাব, গতিকে সাহস, মনোবল, আত্মবিশ্বাস আজি বৃদ্ধিৰ প্ৰবল যোগ দেখা পোৱা গৈছে। আজি কঠিন কাম বনবোৰো আপোনাৰ সহজ সৰল হৈ পৰিব, গতিকে যদি কিবা কাম কঠিন হৈ আছিল পূৰ্বৰে পৰা, আজি সেই কাম বনবোৰ সহজ সৰল হৈ পৰিব। আজি খৰচ কৰাত অকণমান গুৰুত্ব ৰাখিব, কাৰণ নভবা নিচিন্তাকৈ খৰচ কৰা আজি পৰিলক্ষিত হোৱাও দেখা যাব। আজি জীৱনসংগীৰ সৈতে সৰু কথাই মতভেদ আনিব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি অদৰকাৰী চিন্তাই অকণমান মনত চঞ্চলতা বঢ়াব পাৰে, গতিকে প্ৰয়োজনীয় কাম, প্ৰয়োজনীয় কথাবোৰৰ বিষয়েহে আপুনি চিন্তা কৰাৰ চেষ্টা কৰিব। আৰু অৱশ্যে মনৰ আশা পূৰণ হোৱাৰ সম্ভাৱনা দিনটোৰ শেষৰ ভাগত দেখা পোৱা গৈছে। প্ৰিয়জনে আপোনাক অকণমান প্ৰয়োজনীয় কামত হয়তো ছাপোৰ্ট নকৰিব পাৰে, কিন্তু আপুনি প্ৰিয়জনতকৈ অন্য ব্যক্তিৰহে সহায় সহযোগিতা যিকোনো ক্ষেত্ৰত লাভ কৰিব। আৰু প্ৰতিদিনে কৰি থকা কাম বনবোৰ কৰিবলৈ আজি সিমান মন নাযাব, গতিকে আন দিনত নকৰা কাম, আনে নকৰা অসাধাৰণ কাম আজি এই মীন ৰাশিৰ ব্যক্তিসকলে কৰা দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে এবাৰ যেতিয়া কিবা কামত হাত দিয়ে, সেই কাম সম্পূৰ্ণ নোহোৱালৈকে নিৰন্তৰভাৱে একেটা কামত লাগি থকাও পৰিলক্ষিত হ'ব। বিদ্যাত কিন্তু আজি এই ৰাশিৰ ব্যক্তিসকলে একেটা বিষয়ত আনে যিমান জ্ঞান অৰ্জন কৰিব পাৰিব, আপুনি তাতকৈ দুগুণ জ্ঞান সেই একেটা বিষয়তে অৰ্জন কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ আনে নোৱাৰা বিষয়বোৰো আপোনাৰ পঢ়া শুনাত আজি আপুনি শুভ ফল লাভ কৰা পৰিলক্ষিত হ'ব। বাকী কিন্তু সকলো দিশত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা।
লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে ভিডিঅ'টোৰ শেষত প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিৰ ভৱিষ্যতবাণী ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।